ডিষ্ট্ৰিক্ট লিখি আপুনি এণ্টাৰ কৰিব লাগিব তাৰ পাছত তলত আপুনি দেখা পাব গভৰ্ণমেণ্ট অফ আসাম ইণ্ডিয়া হোম সেই লিংকটোত আপুনি ক্লিক কৰিব লাগিব লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো ওপেন হ'ব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ অফিচিয়েল পেজটো ওপেন হৈছে ইয়াত আপুনি গভৰ্ণমেণ্ট সাৰ্ভিস লিংকটোত ক্লিক কৰিব লাগিব লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো ওপেন হৈছে ইয়াত আপোনাৰ ইমেইল এড্ৰেছ টাইপ কৰি পেলাই লগইন কৰিব লাগিব ফাৰ্স্ট আপুনি ইমেইল এড্ৰেছটো টাইপ কৰক আৰু স্ক্ৰীন নেমটো লিখি আপুনি লগইন বুটামটোত ক্লিক কৰক লগে লগে আপোনাৰ নেক্সট পেজটো ওপেন হৈছে নেক্সট পেজটো ওপেন হোৱাৰ পাছত আপুনি ডিষ্ট্ৰিক্টৰ পৰ্টেলত সিলেক্ট বুটামটোত আপুনি তাত ক্লিক কৰি কাষ্ট সাৰ্টিফিকেট লিখি আপুনি গো বুটামটোত ক্লিক কৰিব লাগিব গো বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো ওপেন হ'ব আৰু সাইডত আপুনি অনলাইন লিংকটো দেখা পাব কাষ্ট সাৰ্টিফিকেটৰ আপুনি সেই অনলাইন লিংকটোত ক্লিক কৰক নেক্সট পেজটো আপোনাৰ ওপেন হ'ব তাত সাবমিট অনলাইন ফৰ্ম সেই লিংকটোত আপুনি ক্লিক কৰিব লাগিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টৰ যোনখন অনলাইন আবেদনৰ যোনখন ফৰ্ম সেই ফৰ্মখন আপোনাৰ ওপেন হ'ব ইয়াত আপুনি ফাৰ্স্ট আপুনি আবেদনৰ ফৰ্মখন সাবমিট কৰিব লাগিব ফাৰ্স্ট আপোনাৰ নিজৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব আপুনি ইংলিছত কৰিব নে অসমীয়াত কৰিব তাৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰাৰ পাছত নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন আপোনাৰ কোনটো কাষ্টৰ হয় হেতু আপুনি সিলেক্ট কৰিব লাগিব এসসি এসটি হিলছ এসটি প্লেন ওবিসি এমওবিসি সিলেক্ট কৰাৰ পাছত আপোনাৰ নিজৰ নামটো তাৰ পাছত জেন্ডাৰ নেক্সট আপোনাৰ নিজৰ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব তাৰ পাছত আপোনাৰ পান কাৰ্ড যদি আছে পান কাৰ্ড নম্বৰটো টাইপ কৰিব লাগিব তাৰ পাছত আপোনাৰ নিজৰ ইমেইল আইডিটো টাইপ কৰক নেক্সট আপোনাৰ নিজৰ ভোটাৰ আইডি নম্বৰটো লিখিব লাগিব তাৰ পাছত আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো আপোনাৰ সিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পাছত আপুনি কি কাষ্টৰ হয় কাষ্টটো আপুনি ইয়াত সিলেক্ট কৰিব লাগিব নেক্সট আপোনাৰ দেউতাৰ নামটো টাইপ কৰক তাৰ পাছত আপোনাৰ নিজৰ মা নামটো লেখাৰ পাছত নেক্সট আপোনাৰ এড্ৰেছ ফিল আপ কৰিবলৈ আহিব প্ৰথম আপোনাৰ নিজৰ ষ্টেট তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত নিজৰ আপোনাৰ মহকুমা সিলেক্ট কৰিব লাগিব সাৰ্কল অফিসটো সিলেক্ট কৰক তাৰ পিছত আপোনাৰ মৌজা তাৰ পিছত নেক্সট আপোনাৰ গাঁওখনটো সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ নিজৰ পুলিশ ষ্টেচন পোষ্ট অফিস পিন কোড এই গিঠিয়ে আপোনাৰ এড্ৰেছ আছিলে তাৰ পাছত আপোনাৰ ডকুমেন্ট আপলোড কৰিব লাগিব প্ৰথম আপোনাৰ ফটোখন আপলোড কৰিব লাগিব তাৰ পাছত নেক্সট আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ যেটো ডকুমেন্ট তাত আধাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা ডকুমেন্ট আপুনি আপলোড কৰিব পাৰিব তাৰ পিছত নেক্সট আপোনাৰ এড্ৰেছ প্ৰুফৰ কাৰণে আপোনাৰ নিজৰ ভোটাৰ আইডিটো আপুনি আপলোড কৰিব পাৰে নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট অফ ফাদাৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেটখন আপুনি ইয়াত আপলোড কৰিব লাগিব তাৰ পাছত নেক্সট আপোনাৰ সংগঠনৰ আপোনাৰ যোনটো কাষ্ট সাৰ্টিফিকেটৰ যোনটো সংগঠন সেই সংগঠনৰ পৰা দিয়া সাৰ্টিফিকেটখন আপুনি ইয়াত আপলোড কৰিব লাগিব নেক্সট আপোনাৰ ফৰ্মখন সাবমিট কৰিব লাগিব যোনখন আপোনাৰ ইউজাৰ ফৰ্ম তাৰ পাছত আপোনাৰ কি পেজ আপুনি প্ৰিন্ট ইট কৰিছে বা কি পেজ স্ক্যান কৰিছে হেকিটা আপুনি ইয়াত টাইপ কৰক তাৰ পাছত আপোনাৰ ক্যাপচাৰ কোডটো লিখি আপুনি ফৰ্মখন আপুনি সাবমিট কৰিব লাগিব প্ৰথম আমি ফৰ্মখন ফিল আপ কৰি লওঁ মই নিজৰ মু কাষ্টটো সিলেক্ট কৰিছো তাৰ পিছত নামটো লেখক জেন্ডাৰটো সিলেক্ট কৰি মোবাইল নম্বৰটো আমি টাইপ কৰিছো সম্পূৰ্ণ লাইভ প্ৰক্ৰিয়া মই আপোনাক দেখাব বিচাৰিছো নেক্সট মই নিজৰ ইমেইলটো টাইপ কৰিছো তাৰ পিছত আপোনাৰ
ভোটাৰ আইডিটো যোনটো সিৰিয়াল নম্বৰ আছে সিৰিজেটৰ সেই নম্বৰটো আপুনি টাইপ কৰক তাৰপিছত ডেট অফ বাৰ্থটো আপুনি লিখি লওক তাৰপিছত আমি ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পাছত আমাৰ জাতিটো সিলেক্ট কৰিব লাগিব আপুনি কোনটো জাতিৰ হৈ আপুনি কাষ্ট সাৰ্টিফিকেট আবেদন কৰিছে তাৰপিছত আপোনাৰ উপশ্ৰেণীটো মানে সাব কেটেগৰী কি হয় সেইটো সিলেক্ট কৰিব লাগিব ইয়াৰ পাছত আমাৰ দেউতাৰ নামটো টাইপ কৰক তাৰপিছত আপোনাৰ নিজৰ মাৰ নামটো টাইপ কৰক নেক্সট আপোনাৰ এড্ৰেছটো ফিল আপ কৰি লওক এড্ৰেছটো ফিল আপ কৰাৰ পাছত আপোনাৰ যোনকেইটা প্ৰয়োজনীয় ডকুমেণ্ট সেই ডকুমেণ্টকেইটা আপুনি আপলোড কৰিব লাগিব ফাৰ্ষ্ট আপোনাৰ এপ্লিকেণ্টৰ ফটোখন আপলোড কৰক তাৰপাছত আপোনাৰ জন্মৰ প্ৰমাণপত্ৰৰ যিকোনো এটা ডকুমেণ্ট যেনে আধাৰ কাৰ্ড হওক বা পান কাৰ্ড হওক বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটা আপুনি আপলোড কৰিব পাৰিব তাৰপিছত বসবাসৰ প্ৰমাণপত্ৰ আপোনাৰ ভোটাৰ আইডিটো ইয়াত আপলোড কৰিব পাৰে আপোনাৰ নেক্সট দেউতাৰ জন্মৰ প্ৰমাণপত্ৰ যদি দেউতাৰ নাই তেতিয়া আপোনাৰ ৰিলেশ্যনৰ যিকোনো এজনৰ কাষ্ট সাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব তাৰপিছত আপোনাৰ ৰাজ্য চৰকাৰৰ জাননীযোগে স্বীকৃতিপ্ৰাপ্ত যোনটো জনজাতিকৰণৰ যোনখন আপোনাৰ চাৰ্টিফিকেট আছে সেইখন আপুনি আপলোড কৰক সেইখন আপলোড কৰাৰ পাছত নেক্সট আপোনাৰ এনি আদাৰ ডকুমেণ্ট যিকোনো ধৰণৰ আপোনাৰ যেনে অন্যান্য ভোটাৰ লিষ্ট বা আপোনাৰ খাজানা ৰচিদ হওক বা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ যিকোনো এটা ডকুমেণ্ট আপুনি ইয়াত আপলোড কৰিব পাৰে তাৰপাছত আপোনাৰ ফৰ্মখন যোনখন আপোনাৰ আবেদনৰ ফৰ্ম সেই ফৰ্মখন আপুনি ইয়াত আপলোড কৰিব লাগিব তাৰপাছত ছাইডতে যোনটো আপোনাৰ কেপচাৰ কোড আছে সেই কেপচাৰ কোডটো আপুনি টাইপ কৰক কেপচাৰ কোডটো টাইপ কৰাৰ পাছত আপোনাৰ ডিক্লাৰেশ্যন বুটামটো ক্লিক কৰি প্ৰিভিউত গৈ আপোনাৰ ফৰ্মখন আপুনি এবাৰ ৰিভিউ কৰি লওক আপোনাৰ পূৰ্বৰ তথ্যখিনি সকলো ধৰণৰ শুদ্ধ আছে নে নাই সেইখিনি চোৱাৰ পাছত নেক্সট আপুনি সাবমিট বুটামটোত আপুনি ক্লিক কৰিব লাগিব সাবমিট বুটামটোত ক্লিক কৰাৰ লগে লগে ফৰ্মখন আপোনাৰ কনফাৰ্মেশ্যন পেজ সুধিছে আপোনাৰ ফৰ্মখন সাবমিট কৰোঁ নে নকৰোঁ আৰু তাৰপিছত ইয়েছ মৰাৰ লগে লগে আপোনাৰ ফৰ্মখন সাবমিট হৈছে আপোনাৰ ফৰ্মখন সাবমিট হোৱাৰ যোনখন একনলেজমেণ্টৰ যোনটো ৰিচিপ্ট হয় সেই ৰিচিপ্টটো আপোনাৰ জেনেৰেট হৈ আছে তাৰপাছত নেক্সট আপোনাৰ 30 টকা পে' কৰিব লাগিব ইয়াৰ পাছত আপুনি পে' বুটামটোত গৈ আপুনি পে'মেণ্টটো কৰিব লাগিব পে'মেণ্টটো কৰাৰ পাছত আপোনাৰ একনলেজমেণ্টৰ যোনটো ৰিচিপ্ট সেই ৰিচিপ্টটো আপুনি দেখা পাব ফাৰ্ষ্ট আপোনাৰ পে'মেণ্টটো
কৰি লওক।